বড়ো জনগোষ্ঠীৰ স্বাভিমান বড়ো জনগোষ্ঠীৰ গৌৰৱ বড়ো সাহিত্য সভা আৰম্ভ হৈছে ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমু পথাৰত আৰু সেই বড়ো সাহিত্য সভাৰ এখন অস্থায়ী ঘৰ মোৰ কেমেৰা সহযোগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইখন হৈছে বড়ো সম্প্ৰদায়ৰ লোকসকলে কেনেদৰে বাস কৰে, তেওঁলোকৰ জীৱন জীৱিকা কেনেদৰে পালন কৰে, কেনেকৈ বাস কৰে তাৰে এক প্ৰতিফলন ঘটাইছে অস্থায়ীভাৱে এখন ঘৰ আৰু সুন্দৰ এখন ঘৰ, আটোমটোকাৰীয়া এখন ঘৰ বুলি ক'ব লাগিব। গাহৰি গঁৰালৰ পৰা আৰম্ভ কৰি খেৰপুঁজিলৈকে আচলতে এই ঘৰখনত প্ৰতিফলন ঘটোৱা হৈছে। মোৰ কেমেৰা সহযোগে দেখুৱাই আছে এইদৰে সুন্দৰকৈ আচলতে এখন সাধাৰণ গাঁৱৰ এঘৰ মানুহ কিদৰে বাস কৰে সেই ঘৰখনৰ এক প্ৰতিফলন ঘটোৱা হৈছে। গাহৰি গঁৰাল আছে, খেৰপুঁজিৰ পৰা আৰম্ভ কৰি ঘৰখনত কিদৰে আচলতে তেওঁলোকে বাথৌ ধৰ্মী যিসকল লোক আছে, বড়ো লোক আছে, তেওঁলোকে কিদৰে আচলতে বাথৌ পূজা কৰে তাৰ ওপৰত আচলতে এইদৰে দেখুওৱা হৈছে। মোৰ কেমেৰা সহযোগে দেখুৱাই হৈছে এইখন কিন্তু আপুনি দেখিলে অনুমান কৰিব এইখন এখন স্থায়ী ঘৰ, কিন্তু আচলতে এই ঘৰখন স্থায়ী ঘৰ নহয়, এইখন এখন হৈছে অস্থায়ী ঘৰ। আৰু ইয়াত আচলতে সুন্দৰকৈ এই ঘৰখন আটোমটোকাৰীয়াকৈ সজোৱা হৈছে। ইয়াত এইটো হৈছে তেওঁলোকৰ বাথৌ মন্দিৰ আৰু বড়ো জনগোষ্ঠীৰ লোকসকলে আচলতে কিদৰে বাস কৰে, কিদৰে তেওঁলোকে পূজা অৰ্চনা কৰে তাক লৈ আচলতে সুন্দৰে প্ৰতিফলন ঘটোৱা হৈছে। আৰু এয়ে হৈছে দৈমু নগৰৰ বড়ো সাহিত্য সভাৰ এক দৃশ্য আৰু এইখন হৈছে এখন অস্থায়ী ঘৰ। ইয়াত কিছু লোক আছে, তেওঁলোকৰ পৰা মই মনৰ বতৰা জানিবলৈ চেষ্টা কৰিম। মোৰ লগত এগৰাকী লোক আছে, তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। এটা কথা ক'ব লাগিব যে তেওঁলোকে আচলতে কিদৰে বাস কৰে, কেনেদৰে বাস কৰে, কি কৰে আচলতে সম্পূৰ্ণ প্ৰতিফলন ঘটোৱা হৈছে। কি ক'ব, অস্থায়ী ঘৰ কিন্তু স্থায়ীৰ দৰে নিৰ্মাণ কৰা হৈছে। হয়, মানে আমি নিজৰ সৰু কালত যিটো মানে ঘৰ আছিলে, আমাৰ ঘৰ এনেকেই আছিলে। এতিয়া মনত পৰিছোঁ যে আজিকালিতো খুব আধুনিকবিলাক মানে পাকাৰ ঘৰ হ'ল, পকীৰ ঘৰ হ'ল, মানে RCC বিল্ডিং হ'ল। আজিকালি মানে সেনেকৈ ঘৰ পোৱা নাযায়, খুব মানে কম দেখা যায়। তথাপিও মানে এইটো ভাল লাগিছে, খুব ধুনীয়াকৈ বনাইছে। আমাৰ এক্সিবিশ্যন যিখিনি কমিটি আছিলে তেখেতসকলে ধুনীয়াকৈ বনাইছে, একদম নিজা ঘৰৰ নিচিনা বনাইছে। যিখিনি আমাৰ বড়ো ঘৰত থাকিব লাগে, যেনেকৈ পাকঘৰ থাকিব লাগে, আমাৰ যিখিনি তাঁতশাল কাপোৰ বনোৱা ঘৰ থাকিব লাগে, গঁৰাল আৰু আপোনাৰ গৰু গঁৰালৰ পৰা গোটেই মানে বনোৱা হৈছে, ভাল লাগিছে। আৰু লগতে আমাৰ যিটো মেইন বড়ো ঘৰৰ মেইন হ'ল আমাৰ ধৰ্ম অনুষ্ঠান এই বাথৌচালি, সেইটোকো ধুনীয়াকৈ বনোৱা হৈছে। আৰু প্ৰতিটো বড়ো ঘৰত মানে বাথৌ ঘৰটো থাকেই, বাথৌ মন্দিৰটো থাকেই। সেইটো মানে আমাৰ যিখিনি আমি পূজাৰী দৌৰী বুলি কওঁ, আমি দৌৰী দৌচি, তেখেতসকলে মানে ভালকৈ মেইনটেইন কৰি ৰাখি আছে। এই কেনেকুৱা আপোনাৰ অনুভৱ, মানুহৰ সমাগম কেনেকুৱা? মানুহৰ বহুত মানে অহা যোৱা আমি দেখা পাই আহিছোঁ। বহুত মানে ইয়াতে ফূৰ্তি হৈ আছে, মানুহবিলাকে মানে চাইছে যে ঘৰ ভাল পাইছে। সঁচাকৈ মানে বড়ো ঘৰটো স্থায়ী ঘৰ লাগিছে। মই শুনামতে আমাৰ যিটো মাটিৰ মালিক তেখেতেতো ইয়াতে ঘৰ থাকিম বুলিয়ে মানে কৈ আছে, সিদ্ধান্ত লৈছে। মানে মানুহবিলাকৰ মৰম আৰু মানুহবিলাকৰ সাহস লৈ তেখেতে মানে খুব ভাল পাইছে। যিটো আমাৰ কমিটি সাহিত্য সভা, বড়ো সাহিত্য সভাৰ ৰিচিপশ্যন কমিটি যিটো বনাইছে, একদম নিজা স্থায়ী নিচিনা মানে বনাই থৈছে, ভাল লাগিছে। হয়, মই কিছু আগলৈ যাবলৈ চেষ্টা কৰিছোঁ। এইদৰে আচলতে সুন্দৰকৈ এটা ভঁৰাল ঘৰত এটা গাড়ীৰ যি আমাৰ আচলতে ধান আগতে বাহন হিচাপে ব্যৱহাৰ কৰিছিলে, গৰুৱে টনা গাড়ীৰ পৰা আৰম্ভ কৰি সুন্দৰকৈ আচলতে এটা ঘৰ তেওঁলোকে নিৰ্মাণ কৰিছে। এটা কথা ক'ব লাগিব যে সুন্দৰ ভঁৰাল ঘৰৰ পৰা আৰম্ভ কৰি সকলো ইয়াতে সিজু গছৰ পৰা আচলতে তেওঁ গৃহস্থ আছে, গৃহস্থক মই মাতিবলৈ অনুৰোধ জনাইছোঁ। আচলতে এইখন ঘৰত অকল স্থায়ী ঘৰৰ দৰে আচলতে গৃহস্থ আছে, মই গৃহস্থৰ পৰা তেওঁলোকক মই মাতিবলৈ অনুৰোধ জনাইছোঁ। তেওঁলোকৰ সুন্দৰকৈ এখন ঘৰ এইদৰে আচলতে ঘৰখন তেওঁলোকে তৈয়াৰ কৰিছে ইয়াতে দৈমু নগৰত, দৈমু পথাৰত। আৰু এইদৰে আচলতে মই অলপ মাত দিব, অলপ আচলতে এটা কথা ক'ব লাগিব যে এইদৰেই দাদা অলপ আহিব, কেনেকুৱা অনুভৱ ঘৰখনত আহি কেনেকুৱা হৈছে? অনুভৱ নিশ্চয় একদম পাৰ্চনেল যিটো ঘৰ আছে আমাৰ, নিশ্চয় আমি বড়ো সমাজৰ যিটো স্থায়ী ঘৰ, একদম 100% স্থায়ী ঘৰ নিচিনা লাগি আছে। এইটোৰ কাৰণে বহুত আনন্দ ভাৱ লাগিছে, মই নিজৰ অনুভৱ হৈছে। বহুত মানে এনেকৈ শান্তিপূৰ্ণ, কোনো অসুবিধা নাই, মানে ভাল, বহুত আনন্দনী, বহুত মানে ক'বলৈ মানে নাহে, মানে বহুত আনন্দনী পাইছোঁ। আৰু যি আমাৰ জেনেৰেল ঘৰ এখনত যি থাকে সকলোৱে আছে, সকলো আপোনাৰ যিখিনি মানে টেম্পৰাৰী যিটো লেট্ৰিন বাথৰুম, এই যিটো আছে, যিখিনি আপোনাৰ ঢেঁকী, লাঠা পকা আৰু বিষয়ে আৰু মানে চাইকেল ধোৱা জিৰণি ঘৰ, আৰু যিখিনি মানে প্ৰতীক মানে এটা ঠিঠাই ঘৰৰ কাৰণে যিখিনি আয়োজন আছে, এইখিনি কমপ্লিট টোটেলি আছে। ঠিক তেনেকুৱা, ধন্যবাদ।
মই যিগৰাকী পুৰোহিত আছে পুৰোহিতগৰাকীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ মানে এই বাথৌ মন্দিৰটো আচলতে তেওঁ যিহেতু বড়ো সাহিত্য বা চলি থকাৰ দিনকেইটা তেওঁ পূজা অৰ্চনা কৰি থাকিব গতিকে তেওঁৰ পৰাই মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম কি ক'ব কেনেকুৱা পূজা চলি আছে নমস্কাৰ পূজা তাৰমানে আমাৰ হেৰি বড়ো সাহিত্য সভা বুলি কয় এইটো ৬৬তম তাৰমানে সিহঁতে বছৰেকীয়া অধিৱেশন পাতে এই অধিৱেশনৰ আজি তাৰমানে আমাৰ এই আমাৰ বড়োবিলাকৰ এই পূৰ্বযুগৰ আটো আবুৰ দিনত তাৰমানে এনেকুৱা ঘৰ সজাই পেলাই থাকি আছিল এনেকুৱা সজাই থকা এটা যিটো গাছগিলা ঘাৰি পেলাই আগতে পূজা কৰি আছিল এইটো পূজা আজি এইখন অস্থায়ী ঘৰ কিন্তু স্থায়ী দৰে বনাইছে এতিয়া বৰ্তমান অস্থায়ী হ'ব এতিয়া মালিকে একেবাৰে আহিব এতিয়া স্থায়ী হ'ল অস্থায়ী হৈছে তাৰমানে অস্থায়ী নহয় আৰু খেতি কৃষি কৰ্ম কিদৰে কৰে মোৰ কেমেৰা সহযোগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এইদৰে আচলতে তেওঁলোকে কৃষি বড়ো জনজাতিসকলৰ লোক আচলতে কিদৰে আচলতে বড়ো তেওঁলোকে জনজাতিসকলে কেনেদৰে কৃষি কৰ্ম কৰে তেওঁলোকৰ কৃষি কৰ্মৰ দৃশ্য মোৰ কেমেৰা সহযোগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ সুন্দৰকৈ এনেকৈ আচলতে তেওঁলোকে খেতি পথাৰ কিদৰে কৰে হাল বোৱাৰ দৃশ্য প্ৰতিফলন কৰিছে কঠীয়া উঠোৱাৰ বা ভুই ৰোৱা আচলতে এইদৰে বা কোদাল বা কোৰ মৰা কিদৰে আচলতে সকলো ইয়াতে প্ৰতিফলন ঘটোৱা হৈছে এইদৰে আচলতে বড়ো জনগোষ্ঠীৰ লোকসকলে কিদৰে তেওঁলোকৰ জীৱন জীৱিকাত তেওঁলোকে কিদৰে পালন কৰে আচলতে তেওঁলোকে এইদৰে তেওঁলোকে প্ৰতিফলন ঘটাইছে মোৰ লগত ঘৰৰ গৃহস্থ আছে যি এইখন ঘৰৰ অস্থায়ী ঘৰখনৰ গৃহস্থ আছে কিন্তু শেহতীয়াকৈ গম পাইছোঁ তেওঁ এই ঘৰখনত স্থায়ীভাৱে বাস কৰিবলৈ সিদ্ধান্ত লৈছে অলপ মাত দিব আপুনি এই মাটিখিনি আপোনাৰ হয় তাৰমানে মই বড়ো নখৰৰ মই আপোনাৰ এই অস্থায়ীহে গৰাকী মই মালিক স্থায়ী গৰাকী নহয় এই মালিকটো বোলে ইয়াতে স্থায়ীভাৱে থাকিব থাকিব তেখেতে ইয়াতে স্থায়ীভাৱে থাকিব বুলি সিদ্ধান্ত লৈছে মানে ঘৰখন ইমান ধুনীয়াকৈ সজোৱা হৈছে ঘৰখন আপোনাৰ অতীতৰ বড়ো জনগোষ্ঠীৰ যিটো ঘৰ জীৱন প্ৰণালী বসবাস কৰা যিটো পেটাৰ্ণ সেই পেটাৰ্ণত সেই দিশত আমি বাঁহ বেত আৰু খেৰেৰে আমি সজাইছোঁ আৰু খুব মানে সুন্দৰভাৱে সজোৱা হৈছে হয়তো আপোনাক সজাওঁতে কিমানখিনি আপোনাৰ পাৰদৰ্শিতা ভিত্তিত সুন্দৰ হৈছে সেই কথাটো আমি ক'ব নোৱাৰোঁ কিন্তু য'ত পৰণাস্তি যিখিনি পাৰোঁ ভাল কৰিবৰ কাৰণে চেষ্টা এইখন ঘৰ মানুহৰ সমাগম কেনেকুৱা সমাগমটো আপোনাৰ উৎসাহজনক অতি উৎসাহজনক মানে নেচাৰী নিচিঙে নিশা প্ৰায় 9 চাৰে 9টা বজালৈকে মানুহ আহিয়ে থাকে আৰু আহি মানে যিমান মানুহ ইয়াতে আপোনাৰ আহি সমাগম হৈছে তেওঁলোকে আমাৰ যিটো ঘৰৰ চৌহদ বড়ো নখৰৰ ঘৰৰ চৌহদ বা ঘৰৰ পেটাৰ্ণ যি সুন্দৰ এটা পৰিৱেশ এই পৰিৱেশটো তেওঁলোকে উপভোগ কৰি অতি সুন্দৰ হোৱা বুলি আমাক মন্তব্য কৰি থৈ গৈছে তাৰ কাৰণে আমি অতি আনন্দিত হৈছোঁ হয় এটা কথা ক'ব লাগিব যে এই হৈছে বড়ো দৈমু নগৰৰ বড়ো সাহিত্য সভাৰ এক দৃশ্য বুলি ক'ব লাগিব ইয়াত বড়ো জাতি জনগোষ্ঠীৰ লোকসকলে আচলতে কেনেদৰে তেওঁলোকে বাস কৰে কেনেদৰে তেওঁলোকে জীৱন জীৱিকা তেওঁলোকে পালন কৰে তেওঁলোকে কিদৰে আচলতে তেওঁলোকে পৰিয়ালটো চলাই নিয়ে সম্পূৰ্ণ প্ৰতিফলন ঘটাইছে এই ঘৰখনত আৰু এইখন আচলতে ক'বলৈ গ'লে এখন অস্থায়ী ঘৰ বড়ো সাহিত্য সভা চলি থকাৰ দিনকেইটা এই ঘৰখন থাকিব কিন্তু সিদ্ধান্ত লৈছে মাটিৰ গৰাকীয়ে যে তেওঁ ইয়াতে স্থায়ীভাৱে যিটো ঘৰখন নিৰ্মাণ কৰা হ'ল গতিকে তেওঁ ইয়াতেই থাকিব এই সিদ্ধান্ত লৈছে মাটিৰ গৰাকীয়ে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ